हेलो फ्रेंड्स नमस्कार तो সকলোকে স্বাগতম জনালো তো फ्रेंड्स আজি মই এই ভিডিওটো লৈছো আমাৰ জেনাৰেল এৱাৰনেছৰ ওপৰত যদি আপুনি অসম চৰকাৰৰ ফালৰ পৰা কোনো চাকৰিৰ কাৰণে প্ৰিপাৰেচন কৰি আছে এপিডিচিএল হক পুলিশ হক বা মেডিকেলৰ হক বা আপুনি সেন্ট্ৰেল গভৰ্ণমেন্টৰ যদি কোনো প্ৰিপাৰেচন কৰি আছে তেনেহলে ভিডিওটো ভালদৰে চাওক কাৰণ ইয়াতে খুব ইম্পৰ্টেন্ট কেইটামান জেনাৰেল এৱাৰনেছৰ কোৱেশ্চন আৰু আনসাৰ লৈছো যিসমূহ হাৰ্ড এক্সামত ৰিপিটিশন হৈ থাকে तो वीडियो टू চাই ভাল পালে फ्रेंड्स लाइक কৰি দিব আৰু এমডিটি একাডেমি সাবস্ক্রাইব কৰি লব আৰু বেল আইকনটো দবাই লব তো আজিৰ ফাৰ্স্ট কোৱেশ্চনটো হৈছে 5th জেনাৰেশন কম্পিউটাৰছ আৰ 5th জেনাৰেশন কম্পিউটাৰ বিলাকক কিহৰ কাৰণে ইউজ কৰা হয় 5th জেনাৰেশন কম্পিউটাৰছ আৰ অপচন এ দিছে অপচন বি সি আৰু ডি তো फ्रेंड्स মই ডাইৰেক্ট আপোনালোকক আনসাৰ কম তো ইয়াৰ আমাৰ আনসাৰ কি হ'ব আমাৰ আনসাৰ হ'ব অপচন ডি নলেজ processors okay next question to sami next question to ki kole name the oldest indian civilization india er hokolotke puroni civilization ki hoy okay option a b c or d to friends here amar answer ki hobo here amar answer hobo option c Indus Valley civilization hol India hokolotke puroni civilization okay next question to ki dile sami who is the author of A Suitable Boy lekhok kun hoy option A B C or D to yer amar answer ki hobo amar answer hobo option C Vikram Seth okay our next question to this who was awarded the first Rajiv Gandhi National Sadbhavana Award okay kune paisil option A Mother Teresa option B Morarji Desai ya option C JRD Tata ya option D none of these to your answer ki hobo to friends here amar answer hobo option A etu hobo Mother Teresa okay তেমে পাইছিলে এটো অ্যাওয়ার্ড ফার্স্ট অ্যাওয়ার্ড পাইছিলে এটো রাজীব গান্ধী ন্যাশনাল অ্যাওয়ার্ড টু ওকে নেক্সট কোয়েশ্চন টু দিছে আপনার ইন্টারন্যাশনাল লিটারেসি ডে ইজ অবজার্ভ অন হুইচ ওয়ান অফ দ্য ফলোইং ডে এভরি ইয়ার কোন দিনাখনে লিটারেসি ডে পালন করা হয় প্রত্যেক বছর অপশন এ 28 মার্চ অপশন বি 18 সেপ্টেম্বর অপশন সি 8 সেপ্টেম্বর या অপশন ডি 18 मार्च तो फ्रेंड्स यार हमार की होबो यार हमार आंसर होबो ऑप्शन सी 8 सितंबर एटू पालन करा হয় ओके my next question to say who among the following Mughal rulers has been called the prince of builders মন কৰিব ইয়াতে কেইজনমান মুঘল ৰুলাৰৰ নাম দিয়া আছে তেওঁলোকৰ ভিতৰত কোনজনক প্ৰিন্স অফ বিল্ডাৰ্স বুলি কোৱা হয় ऑप्शन ए शाहजहां ऑप्शन बी बाबर ऑप्शन सी अकबर ऑप्शन डी हल जहांगीर तो यार हमार आंसर की होबो तो আমি সকলে জানো শাহজাহানক প্রিন্স অফ বিল্ডার্স বুলি কোৱা হয় কাৰণ তেওঁ তাজমহলৰ দৰে বহুত বস্তু বনাইছে ওকে নেক্সট কোৱেশ্চন নেম দা আমেরিকান film cartoonist who created Mickey Mouse and Donald Duck আমি সকলে মিকি মাউস দেখা পাইছো আমি কাৰ্টুনত ডনাল্ড ডাকও দেখা পাইছো এজন আমেরিকান কার্টুনিস্ট হয় তেওঁৰ নাম কি হয় মন কৰক মই অপচন গিটা দেখাই দিছো অপচন এ দিছে স্টিভেন হান্না ওয়ার্নার या ওয়াল্ট অপচন চাৰিটাৰ ভিতৰত কোনটো আমাৰ ৰাইট আনসাৰ হ'ব তো फ्रेंड्स আমাৰ আনসাৰ হ'ব অপচন ডি হ'ব আমাৰ ৰাইট আনসাৰ ওয়াল্ট ডিজনি এমএ কার্টুনিস্ট আছিল যোনজনে ডোনাল্ড ডাক আৰু মিকি মাউস বনাইছিল ওকে নেক্সট কোৱেশ্চন an earthquake is also known earthquake আৰু কি বুলি জনা যায় তো ইয়াৰ আনসাৰ কি হ'ব আনসাৰ আমাৰ অপচন এ হ'ব ট্ৰেমৰ বুলিও জনা যায় earthquake ওকে নেক্সট কোৱেশ্চন দিছে our atmosphere is divided in dash layers আমাৰ atmosphere to কেইটা ভাগত ভাগ কৰা হৈছে 4 5 2 या 3 ইয়াৰ আনসাৰ কি হ'ব তো ইয়াৰ আমাৰ আনসাৰ হ'ব 5
5টা ভাগত ভাগ কৰা আছে অপশন বি হ'ব আমাৰ ৰাইট ওকে নেক্সট কোৱেশ্চন lungs of a plant are এডাল গছৰ lungs কোন হয় flowers roots leaves या stems তো फ्रेंड्स ইয়াৰ আমাৰ आंसर হ'ব কি অপশন সি path leaves হ'ব ইয়াৰ আমাৰ आंसर খুব ইম্পৰ্টেন্ট এইটো সায়েন্সৰ কোৱেশ্চন হয় ওকে নেক্সট কোৱেশ্চন আহিল ওকে নেক্সট কোৱেশ্চন দিছে who has authored the book title Narendra Modi Political Biography. The author of the book titled Narendra Modi Political Biography kon kune likhise? Option A, B, C or D. So friends, here our answer hobo option C and D Mariano. Okay. Next question: who invented the electric bulb? Electric bulb kune invent korisil? तो फ्रेंड्स यार हमारा आंसर की होगा थॉमस अल्वा एडिसन ओके नेक्स्ट क्वेश्चन टू কৈছে আমাৰ হু ইনভেন্টেড এৰোপ্লেন এৰোপ্লেন কোনে আৱিষ্কাৰ কৰিছিল মন কৰক আমি এৰোপ্লেন জানো সকলোতকৈ ভাল কমিউনিকেশন হয় ভাল এয়াৰপোৰ্ট ট্ৰান্সপোৰ্ট হয় যাৰ সহায়ত খুব তৎক্ষণাত আমি এক দেশৰ পৰা আন এখন দেশলৈ যাব পাৰো তো এই এৰোপ্লেনক কোনে আৱিষ্কাৰ কৰিছিল তো ইয়াক মনত ৰাখিব এইটো ৰাইট ব্ৰাদাৰ্স এইটো আৱিষ্কাৰ কৰিছিল তেওঁলোক দুজন আছিল ভাই ককাই তেওঁলোকে ফাৰ্স্ট তেওঁলোক আমেৰিকাৰে আছিল বিলং কৰিছিল তেওঁলোকে ফাৰ্স্ট এৰোপ্লেন আৱিষ্কাৰ কৰিছিল তো মনত ৰাখিব फ्रेंड्स ইয়াৰ आंसर হ'ব ৰাইট ব্ৰাদাৰ্স ওকে নেক্সট কোৱেশ্চন দিছে আপোনাৰ হু ইজ কল্ড ৰাৱলপিণ্ডি এক্সপ্ৰেছ ৰাৱলপিণ্ডি এক্সপ্ৰেছ বুলি কাক জনা যায় এইটো ক্ৰিকেটৰ লগত জড়িত এতে ৰাহুল দ্ৰাবিড ইমৰান খান সচিন তেণ্ডুলকাৰ ইয়া শোয়েব আখতাৰ तो फ्रेंड्स यार আমি সকলোৱে জানো ৰাৱলপিণ্ডি এক্সপ্ৰেছ একচুয়ালি শোয়েব আখতাৰে কোৱা হয় কাৰণ তেওঁৰ বলত খুব স্পিড আছিল তো তেওঁকে এই নাম দিয়া হৈছিল ওকে নেক্সট কোৱেশ্চন কি আমি চাও ওকে নেক্সট কোৱেশ্চন তো দিছে ইন্ডিয়ান ইকোনমি ইজ এ ড্যাশ ইন্ডিয়ান ইকোনমি কি ইকোনমি হয় তো অপশন দিছে চাওক এ বি সি ডি তো ইয়াৰ আমাৰ आंसर কি হ'ব তো মনত ৰাখিবা আমাৰ ইন্ডিয়ান ইকোনমি সদায় মিক্স ইকোনমি হয় অপশন সি হ'ব আমাৰ right answer okay who is called the father of economics economics or father boli kak koa hoy to ami etu kitabotu paisu yar answer hobo adam smith economics or father boli koa hoy okay next question ahil the longest river in the world is longest river boli koise mon koribo to world er hokolotke longest river ki hobo brahmaputra Amazon, Ganga या नील तो फ्रेंड्स यार हमारा आंसर की होबो तो यार आंसर আমি সকলোৱে জানো ইয়াৰ आंसर হ'ব আপোনাৰ নীল নদী অপশন ডি হ'ব আমাৰ ৰাইট आंसर ওকে নীল নদী সকলোতকৈ লংগেষ্ট ৰিভাৰ হয় ওকে তো আমাৰ নেক্সট কোৱেশ্চন তো আহিল হু বিল্ট দা ফেমাস বৈকুণ্ঠা পেৰুমাল টেম্পল এট কাঞ্চীপুৰম কাঞ্চীপুৰমত থাকা বৈকুণ্ঠা পেৰুমাল টেম্পলখন কোনে বনাইছিল হু বিল্ট অপশন এ নন্দী বৰ্মা 2 অপশন বি অপশন সি या অপশন ডি তো ইয়াৰ আমাৰ आंसर কি হ'ব তো फ्रेंड्स ইয়াৰ আমাৰ आंसर হ'ব অপশন এ নন্দী বৰ্মা 2 এ বনাইছিল ওকে ইউএনও যাৰ সম্পূৰ্ণ নাম হ'ল ইউনাইটেড নেশন অৰ্গানাইজেশন ওকে যাক আমি অসমীয়াত ৰাষ্ট্ৰসংঘ বুলি কওঁ ইয়াক was founded in the year কেতিয়া ফাউন্ডেড হৈছিল 1950 1953 1945 या 1946 তো ইয়াৰ আমাৰ आंसर কি হ'ব মনত ৰাখিব ৰাষ্ট্ৰসংঘ 1945 তে আৰম্ভ হৈছিল তো आंसर হ'ব 1945 অপশন সি ওকে নেক্সট কোৱেশ্চন কি নেক্সট কোৱেশ্চন দিছে the first to invade India were the Persian, Arabs, Aryans या Greeks यार हमारा आंसर की होगा ऑप्शन सी Aryans ओके नेक्स्ट क्वेश्चन আহিল तो नेक्स्ट क्वेश्चन रहिल हमार Niyamgiri Hills is located in Kalahandi district of okay Niyamgiri Hills ক'ত আছে is located in Kalahandi district ক'ত আছে এতে দুটা প্ৰশ্ন আছে Niyamgiri Hills ক'ত
আৰু কালাহান্দি ডিস্ট্ৰিক্ট ক'ব ইয়াতে ডিস্ট্ৰিক্ট অফ দিছে আপোনাৰ পাঞ্জাব কেৰালা উৰিষ্যা ইয়া ওয়েস্ট বেঙ্গল তো ইয়াৰ আমাৰ আনসাৰ কি হ'ব উৰিষ্যা অপশন সি হ'ব আমাৰ রাইট আনসার ওকে নেক্সট কোয়েশ্চন যাও এ সাইক্লোন অকার্স when সাইক্লোন কেতিয়া অকার্স হয় অপশন এ বি সি ইয়া ডি অপশন এ দিছে there is a low pressure in the center and high pressure around okay এটো নহয় অপশন বি দিছে the pressure in the center is equal to the pressure around এটো নহয় there is low pressure all around no there is a high pressure in the center and low pressure around তো फ्रेंड्स ইয়াৰ আমাৰ আনসার কি হ'ব আমি পাই গলো অপশন ডি হ'ব আমাৰ রাইট আনসার ওকে কি লিখিছে there is a high pressure in the center and low pressure around option D hobo amar right okay next question to this the previous name of Jair was previous name ki hoy to yer answer ki hobo yer answer hobo amar Congo option A hobo amar right answer to আজি general awareness ot eigetai asil next aro video loi ahim apnale comment kore nichchoy muk janabo kena lagil aro bhal lagile like koribo aro comment kore nichchoy janabo okay thank you